নৈত উঠি আহিছে বান্দিলে বান্দিলে টকা বস্তাই বস্তাই উঠি আহিল 500 টকীয়া বান্দিল টকা দেখি হাহাকাৰ লাগিল গাঁৱৰ ৰাইজৰ নলবাৰীত উঠিছে টকাৰ ৰুজান টকা আৰু টকা কোনে ক'ৰ পৰা কিয় পেলালে হিয়া কোনেও নাজানে ইমানবোৰ টকা একেলগে দেখি হাহাকাৰ লাগিল গাঁৱৰ ৰাইজৰ টকা গণনা কৰি ভাগৰি গৈছে আৰক্ষী কিন্তু গণনা কৰি শেষ হোৱা নাই টকাৰ এও হৈছে মইনা খাতুন মাছ ধৰিবলৈ আহোঁতেই প্ৰথমে মইনাৰ চকুত পৰিল টকাৰ বান্দিল নলবাৰী মুকালমৰ শিয়ালমাৰীত নৈত উঠি আহিছে বান্দিলে বান্দিলে টকা টকাৰ বস্তা দেখাৰ পিছতে ৰাইজৰ লাগিল হেতা ওপৰা এয়া পুৱাৰ ভাগতে নলবাৰী মুকালমোৱা শিয়ালমাৰীত হাহাকাৰ লাগিছে টকা দেখি ৰাইজৰ কিন্তু এইসমূহ টকা নকল বুলিহে সন্দেহ কৰিছে নলবাৰী আৰক্ষীয়ে কিন্তু সঁচা টকা নে নকল টকা সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব ল'ৰাবিলাকে সৰু সৰু ল'ৰাবিলাক দুটা ল'ৰা এটা ছোৱালী এটা মাছ ধৰাৰ পিছত এটা পলিচিং এটা ভাগি আহাৰ পিছত সেইটো বস্তু উঠাইছি নদীৰ পৰাই উঠানোৰ পিছত চাই পইচা আছে এতিয়া পইচাটো অৰিজিনেল না ডুপ্লিকেট সেইটোতো গম নাপা সৰু সৰু ল'ৰা বাচ্চা সিহঁতে উঠাই লৈ আহিছি এনেকৈ মাক কৈছে যে পইচা পাইছোঁ পইচা পোৱাৰ পিছত সেইটো বস্তুখিনি চাই পেলাই দেহে পইচাবোৰ ডুপ্লিকেট তাৰপিছত হয়তো মানুহ আমাৰ ৰাইজৰ মানুহে গম পোৱাৰ পিছত থানাত ফোন কৰাৰ পিছত থানাত পুলিচ মানুহ আহি পেলাই পইচাখিনি সিহঁতক থানাত পচাই দিওঁ ক'ৰ পৰা পাইছে নদীৰ পাৰে চেলেৰ নদীত পাইছিলে আপোনাৰ ল'ৰাটোৰ বয়স কিমান 10 বছৰ তেওঁ পইচাখিনি পাই কি কৰিলে পইচা নাপাই ঘৰত থৈ দিছিলাম যে নিয়ে যাব নেহেৰে যা আৰু তাৰপিছত কি কৰিলে এতিয়া পইচাখিনি কি কৰিলে অন পইচা যেন পাই করে দিয়ে দিলাম কাক দি দিলে পুলিশ আইসা পুলিশের মানুষ দি দিলে কতই দিলে হ্যাঁ বাইশা আইসা মাছ মারবার কাছে দেখে টুকলা নালা বাইশা গেছে পাশে নখ দেব কি হতা আছিল পয়সা কি নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8